বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। তাবাৰাকাল্লাযী নাজ্জালাল ফুৰকানা আলা আবদিহি লিয়াকুনা লিলআলামিন নাযীৰা। অতি কল্যাণময় তেওঁ, যিজনে তেওঁৰ বান্দাৰ ওপৰত ফুৰকান অৱতীৰ্ণ কৰিছে, যাতে তেওঁৰ সেই বান্দা বিশ্বজগতৰ বাবে সতৰ্ককাৰী হ'ব পাৰে। الذي له ملك السماوات والأرض ولم يتخذ ولدا ولم يكن له شريك في الملك وخلق كل شيء فقدره تقديرا। তেওঁৱে আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁ কোনো সন্তান গ্ৰহণ কৰা নাই। সাৰ্বভৌম ক্ষমতাত তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁৱে সকলো বস্তু সৃষ্টি কৰিছে, তাৰ পিছত সেইবোৰক যথাযথ অনুপাতত নিৰ্ধাৰণ কৰিছে। واتخذوا من دونه آلهة لا يخلقون شيئا وهم يخلقون ولا يملكون لأنفسهم ضرا ولا نفعا ولا يملكون موتا ولا حياة ولا نشورا। তথাপি সিহঁতে আল্লাহৰ বাহিৰে বহুতো উপাস্য গ্ৰহণ কৰিছে, যিবোৰে একোৱেই সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁত নিজেই সৃষ্ট। আনকি সিহঁতে নিজৰ অপকাৰ বা উপকাৰ কৰাৰ ক্ষমতা নাৰাখে। লগতে মৃত্যু, জীৱন আৰু পুনৰুত্থানতো সিহঁতৰ কোনো অধিকাৰ নাই। وقال الذين كفروا إن هذا إلا إفك افتراه وأعانه عليه قوم آخرون فقد جاءوا ظلما وزورا। আৰু কাফিৰসকলে কয়, এইখন মিছা কথাৰ বাহিৰে আন একো নহয়, এইখন তেওঁ নিজেই ৰচনা কৰিছে, আৰু বিভিন্ন সম্প্ৰদায়ৰ মানুহে তেওঁক এই বিষয়ত সহায় কৰিছে। এইদৰে কাফিৰসকলে অন্যায় কৰে আৰু মিছা কথা বিয়পায়। وقالوا أساطير الأولين اكتتبها فهي تملى عليه بكرة وأصيلا। সিহঁতে আৰু কয়, এইবোৰ হৈছে প্ৰাচীন কালৰ উপকথা, যিবোৰ তেওঁ লিখুৱাই লৈছে, তাৰপিছত এইবোৰ পুৱা গধূলি তেওঁৰ ওচৰত পাঠ কৰা হয়। قل أنزله الذي يعلم السر في السماوات والأرض إنه كان غفورا رحيما। কোৱা, এইখন সেই সত্যাই অৱতীৰ্ণ কৰিছে, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সমুদায় ৰহস্য সম্পৰ্কে অৱগত। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু। وقالوا ما لهذا الرسول يأكل الطعام ويمشي في الأسواق لولا أنزل إليه ملك فيكون معه نذيرا। সিহঁতে আৰু কয়, এওঁ কেনেকুৱা ৰাচুল, যিয়ে খোৱা বোৱা কৰে, আকৌ হাট বজাৰতো চলাফুৰা কৰে, তেওঁৰ ওচৰলৈ কোনো ফিৰিষ্টা অৱতীৰ্ণ কৰা নহল কিয়, যিয়ে তেওঁৰ সৈতে সতৰ্ককাৰী হিচাপে থাকিলহেঁতেন। أو يلقى إليه كنز أو تكون له جنة يأكل منها وقال الظالمون إن تتبعون إلا رجلا مسحورا। অথবা তেওঁৰ ওচৰলৈ কোনো ধন ভাণ্ডাৰ নাহিল কিয়, নাইবা তেওঁৰ কাৰণে এটা বাগান নহয় কিয়, য'ৰ পৰা তেওঁ খাব পাৰিলেহেঁতেন। জালিমসকলে আৰু কয়, তোমালোকে কেৱল এজন যাদুগ্ৰস্ত ব্যক্তিকহে অনুসৰণ কৰি আছা। انظر كيف ضربوا لك الأمثال فضلوا فلا يستطيعون سبيلا। চোৱা, সিহঁতে তোমাৰ বাবে কেনেকুৱা যুক্তিহীন উপমা দাঙি ধৰিছে, ফলত সিহঁতে পথভ্ৰষ্ট হৈছে, গতিকে সিহঁতে সুপথ পাবলৈ কেতিয়াও সক্ষম নহয়। تبارك الذي إن شاء جعل لك خيرا من ذلك جنات تجري من تحتها الأنهار ويجعل لك قصورا। তেওঁ অতি বৰকতময়, তেওঁ ইচ্ছা কৰিলে তোমাক ইয়াতকৈ উৎকৃষ্ট বস্তু প্ৰদান কৰিব পাৰে, এনেকুৱা উদ্যান যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব। লগতে তেওঁ তোমাক দিব পাৰে প্ৰাসাদসমূহ। بل كذبوا بالساعة وأعتدنا لمن كذب بالساعة سعيرا। বৰং সিহঁতে কিয়ামতক অস্বীকাৰ কৰিছে, এতেকে যিয়ে কিয়ামতক অস্বীকাৰ কৰে, আমি তাৰ বাবে প্ৰস্তুত কৰি ৰাখিছো জ্বলন্ত জুই। إذا رأتهم من مكان بعيد سمعوا لها تغيظا وزفيرا। দূৰৰ পৰা জুয়ে যেতিয়া সিহঁতক দেখিব, তেতিয়া সিহঁতে তাৰ ক্ৰুদ্ধ তৰ্জন গৰ্জন আৰু প্ৰচণ্ড হুংকাৰ শুনিবলৈ পাব। وإذا ألقوا منها مكانا ضيقا مقرنين دعوا هنالك ثبورا। আৰু যেতিয়া সিহঁতক ডিঙিত হাত মেৰিয়াই শৃংখলিত অৱস্থাত জাহান্নামৰ কোনো সংকীৰ্ণ স্থানত নিক্ষেপ কৰা হ'ব, তেতিয়া সিহঁতে তাত ধ্বংস কামনা কৰিব।
لا تدعوا اليوم ثبورا واحدا وادعوا ثبورا كثيرا কোৱা হ'ব, আজি তোমালোকে এটা ধ্বংসক নহয়, বৰং বহু ধ্বংসক আহ্বান কৰা। قل أذلك خير أم جنة الخلد التي وعد المتقون كانت لهم جزاء ومصيرا সিহঁতক সোধা, এইটোৱে ভাল নে সেই স্থায়ী জান্নাত ভাল, যাৰ প্ৰতিশ্ৰুতি মুত্তাকিসকলক দিয়া হৈছে, যিটো হ'ব তেওঁলোকৰ প্ৰতিদান আৰু প্ৰত্যাৱৰ্তন স্থান। لهم فيها ما يشاءون خالدين كان على ربك وعدا مسئولا তাত তেওঁলোকে চিৰকাল বসবাস কৰিব আৰু যিটো কামনা কৰিব সেইটোৱে পাব। এই প্ৰতিশ্ৰুতি পূৰণ কৰাটো তোমাৰ প্ৰতিপালকৰ দায়িত্ব। ويوم يحشرهم وما يعبدون من دون الله فيقول أأنتم أضللتم عبادي هؤلاء أم هم ضلوا السبيل আৰু সেইদিনা তেওঁ সিহঁতক আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক উপাসনা কৰিছিল সেইবোৰকো একত্ৰিত কৰিব। তাৰপিছত তেওঁ প্ৰশ্ন কৰিব, তোমালোকে মোৰ এই বান্দাসকলক বিভ্ৰান্ত কৰিছিলা নেকি, নে সিহঁত নিজেই বিভ্ৰান্ত হৈছিল? قالوا سبحانك ما كان ينبغي لنا أن نتخذ من دونك من أولياء ولكن متعتهم وآباءهم حتى نسوا الذكر وكانوا قوما بورا সিহঁতে ক'ব, তুমি পবিত্ৰ আৰু মহান, তোমাৰ বাহিৰে আন কাৰোবাক অভিভাৱক ৰূপে গ্ৰহণ কৰাটো আমাৰ বাবে কেতিয়াও উচিত নহয়। বৰং তুমিয়েই সিহঁতক আৰু সিহঁতৰ পিতৃপুৰুষসকলে ভোগ সম্ভাৰ প্ৰদান কৰিছিলা, ফলত সিহঁতে তোমাৰ স্মৰণ পাহৰি গৈছিল আৰু ধ্বংসপ্ৰাপ্ত সম্প্ৰদায়ত পৰিণত হৈছিল। فقد كذبوكم بما تقولون فما تستطيعون صرفا ولا نصرا ومن يظلم منكم نذقه عذابا كبيرا আল্লাহে মুশ্ৰিকসকলক ক'ব, এতেকে তোমালোকে যি কৈছিলা তাক সিহঁতে মিছা সাব্যস্ত কৰিছে, সেয়ে তোমালোকে এতিয়া শাস্তি প্ৰতিৰোধ কৰিব নোৱাৰিবা আৰু সহায়ো নাপাবা। তোমালোকৰ মাজৰ যিয়ে জুলুম তথা চিৰিক কৰে, আমি তাক মহাশাস্তিৰ খোৱাত উপভোগ কৰাম। وما أرسلنا قبلك من المرسلين إلا إنهم ليأكلون الطعام ويمشون في الأسواق وجعلنا بعضكم لبعض فتنة أتصبرون وكان ربك بصيرا আৰু আমি তোমাৰ পূৰ্বে যিমানবোৰ ৰাছল প্ৰেৰণ কৰিছো, তেওঁলোক আটায়ে খোৱা বোৱা কৰিছিল আৰু হাট বজাৰতো চলাফুৰা কৰিছিল। হে মানৱ, আমি তোমালোকৰ এজনক আনজনৰ পৰা পৰীক্ষা বনাইছো, তোমালোকে ধৈৰ্য ধাৰণ কৰিবানে? জানি থোৱা, তোমাৰ প্ৰতিপালক সৰ্বদ্ৰষ্টা। وقال الذين لا يرجون لقاءنا لولا أنزل علينا الملائكة أو نرى ربنا لقد استكبروا في أنفسهم وعتوا عتوا كبيرا আৰু যিসকলে আমাৰ সাক্ষাৎ কামনা নকৰে, সিহঁতে কয়, আমাৰ ওচৰলৈ ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নহয়, অথবা আমি আমাৰ প্ৰতিপালকক দেখা নাপাওঁ কিয়? নিশ্চয় সিহঁতে সিহঁতৰ অন্তৰত অহংকাৰ পোষণ কৰিছে আৰু সিহঁতে জঘন্যভাৱে সীমা লংঘন কৰিছে। يوم يرون الملائكة لا بشرى يومئذ للمجرمين ويقولون حجرا محجورا যিদিনা সিহঁতে ফিৰিস্তাসকলক দেখিবলৈ পাব, সেইদিনা অপৰাধীসকলৰ বাবে কোনো সংবাদ নাথাকিব আৰু সিহঁতে ক'ব, ৰক্ষা কৰা, ৰক্ষা কৰা। وقدمنا إلى ما عملوا من عمل فجعلناه هباء منثورا আৰু আমি সিহঁতৰ কৃতকৰ্মৰ প্ৰতি অগ্ৰসৰ হৈ সেইবোৰক বিক্ষিপ্ত ধূলিকণাত পৰিণত কৰি নিষ্ফল কৰি দিম। أصحاب الجنة يومئذ خير مستقرا وأحسن مقيلا সেইদিনা জান্নাতবাসীসকলৰ বাসস্থান হ'ব উৎকৃষ্ট আৰু বিশ্ৰামস্থল হ'ব মনোৰম। ويوم تشقق السماء بالغمام ونزل الملائكة تنزيلا আৰু সেইদিনা মেঘপুঞ্জৰ দ্বাৰা আকাশ বিদীৰ্ণ হ'ব আৰু দলে দলে ফিৰিস্তাসকলক অৱতীৰ্ণ কৰোৱা হ'ব। الملك يومئذ الحق للرحمن وكان يوما على الكافرين عسيرا সেইদিনা চূড়ান্ত কৰ্তৃত্ব হ'ব কেৱল ৰহমানৰ আৰু কাফিৰসকলৰ বাবে সেই দিনটো হ'ব অত্যন্ত কঠিন।
ويوم يعض الظالم على يديه يقول يا ليتني اتخذت مع الرسول سبيلا সেইদিনা জালিম ব্যক্তিয়ে নিজৰে দুহাত কামুৰি কামুৰি ক'ব, হাই, মই যদি ৰাসূলৰ সৈতে কোনো পথ অৱলম্বন কৰিলোহেঁতেন। يا ويلتى ليتني لم أتخذ فلانا خليلا হাই দুৰ্ভাগ্য মোৰ, অমুকক যদি মই বন্ধুৰূপে গ্ৰহণ নকৰিলোহেঁতেন। لقد أضلني عن الذكر بعد إذ جاءني وكان الشيطان للإنسان خذولا নিশ্চয় সিয়ে মোক উপদেশবাণীৰ পৰা বিভ্ৰান্ত কৰিছিল যেতিয়া মোৰ ওচৰলৈ উপদেশ আহিছিল, আৰু শয়তানটো মানুহৰ বাবে মহাফটাৰক। وقال الرسول يا رب إن قوم اتخذوا هذا القرآن مهجورا আৰু ৰাসূলে ক'ব, হে মোৰ প্ৰতিপালক, নিশ্চয় মোৰ সম্প্ৰদায়ে কোৰাণক পৰিত্যাজ্য সাব্যস্ত কৰিছে। وكذلك جعلنا لكل نبي عدوا من المجرمين وكفى بربك هاديا ونصيرا আল্লাহে কৈছে, এইদৰেই আমি প্ৰত্যেক নবীৰ বাবে অপৰাধীবিলাকৰ মাজৰ পৰা শত্ৰু বনাই দিছো, এতেকে পথ প্ৰদৰ্শক আৰু সহায়কাৰী ৰূপে তোমাৰ প্ৰতিপালকেই যথেষ্ট। وقال الذين كفروا لولا نزل عليه القرآن جملة واحدة كذلك لنثبت به فؤادك ورتلناه ترتيلا আৰু কাফেৰসকলে কয়, সম্পূৰ্ণ কোৰাণখন তেওঁৰ প্ৰতি একেলগে অৱতীৰ্ণ কৰা নহ'ল কিয়? শুনা, এইদৰে অৱতীৰ্ণ কৰাৰ কাৰণ হৈছে যাতে তোমাৰ হৃদয়ক আমি ইয়াৰ দ্বাৰা মজবুত কৰিব পাৰোঁ। সেয়ে আমি ইয়াক ক্ৰমে ক্ৰমে স্পষ্টভাৱে আবৃত্তি কৰিছোঁ। ولا يأتونك بمثل إلا جئناك بالحق وأحسن تفسيرا আৰু সিহঁতে তোমাৰ ওচৰলৈ যি বিষয়ে লৈ নাহক কিয়, আমি সেইটোৰ সঠিক সমাধান আৰু সুন্দৰ ব্যাখ্যা তোমাৰ ওচৰলৈ আনিছোঁ। الذين يحشرون على وجوههم إلى جهنم أولئك شر مكانا وأضل سبيلا যিসকলক অগুৰি খুৱাই জাহান্নামৰ পিনে একত্ৰিত কৰা হ'ব, মৰ্যাদাৰ দিশৰ পৰা সিহঁত অতি নিকৃষ্ট আৰু অধিক পথভ্ৰষ্ট। ولقد آتينا موسى الكتاب وجعلنا معه أخاه هارون وزيرا নিশ্চয় আমি এই মুছাক প্ৰদান কৰিছিলোঁ কিতাপ, আৰু তেওঁৰ লগত তেওঁৰ ভাতৃ হাৰুনক সহায়কাৰী হিচাপে নিযুক্ত কৰিছিলোঁ। فقلنا اذهبا إلى القوم الذين كذبوا بآياتنا فدمرناهم تدميرا তাৰপিছত আমি কৈছিলোঁ, তোমালোকে সেই সম্প্ৰদায়ৰ ওচৰলৈ যোৱা যিসকলে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছে, ফলত আমি সিহঁতক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছিলোঁ। وقوم نوح لما كذبوا الرسل أغرقناهم وجعلناهم للناس آية وأعتدنا للكافرين عذابا أليما আৰু নূহ সম্প্ৰদায়কো ধ্বংস কৰিছিলোঁ। যেতিয়া সিহঁতে ৰাছুলসকলক অস্বীকাৰ কৰিছিল, তেতিয়া আমি সিহঁতক ডুবাই মাৰিছিলোঁ আৰু সিহঁতক মানুহৰ বাবে নিদৰ্শন বনাই দিছোঁ। আমি জালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ যন্ত্ৰণাদায়ক শাস্তি। وعادا وثمود وأصحاب الرس وقرونا بين ذلك كثيرا আৰু আমি ধ্বংস কৰিছিলোঁ আদ, ছামুদ আৰু ৰাছৰ অধিবাসীসকলক, লগতে সিহঁতৰ মধ্যৱৰ্তী সময়ত বহু প্ৰজন্মকো। وكلا ضربنا له الأمثال وكلا تبرنا تتبيرا আমি সিহঁতৰ প্ৰত্যেকৰ বাবে দৃষ্টান্ত বৰ্ণনা কৰিছিলোঁ আৰু সিহঁতবোৰক আমি সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলোঁ। ولقد أتوا على القرية التي أمطرت مطر السوء أفلم يكونوا يرونها بل كانوا لا يرجون نشورا নিশ্চয় এই কাফিৰবিলাকে সেই জনপদৰ মাজেৰে অহা যোৱা কৰে যাৰ ওপৰত বৰ্ষিত হৈছিল অকল্যাণৰ বৃষ্টি, তেন্তে সিহঁতে সেইবোৰ দেখা নাপায়নে? দৰাচলতে সিহঁতে পুনৰুত্থানৰ প্ৰত্যাশাই নকৰে। وإذا رأوك إن يتخذونك إلا هزوا أهذا الذي بعث الله رسولا আৰু সিহঁতে যেতিয়া তোমাক দেখে, তেতিয়া সিহঁতে তোমাক কেৱল হাঁহিয়াতৰ পাত্ৰৰূপেহে গণ্য কৰে আৰু কয়, এওঁই নেকি সেইজন যাক আল্লাহে ৰাছুল কৰি পঠিয়াইছে? إن كاد ليضلنا عن آلهتنا لولا أن صبرنا عليها وسوف يعلمون حين يرون العذاب من أضل سبيلا এওঁ নিশ্চয় আমাক আমাৰ উপাস্যবোৰৰ পৰা আঁতৰ কৰি দিলেহেঁতেন যদি আমি সিহঁতৰ প্ৰতি অবিচল নাথাকিলোহেঁতেন। যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব,
তেতিয়াহে জানিব পাৰিব কোন অধিক পথভ্ৰষ্ট। أرأيت من اتخذ إلهه هواه أفأنت تكون عليه وكيلا তুমি সেইজন ব্যক্তিক দেখিছানে যিয়ে নিজৰ প্ৰবৃত্তিক ইলাহ ৰূপে গ্ৰহণ কৰিছে, তথাপিও তুমি তাৰ দায়িত্ব গ্ৰহণ কৰিবানে? أم تحسب أن أكثرهم يسمعون أو يعقلون إن هم إلا كالأنعام بل هم أضل سبيلا অথবা তুমি ভবা নেকি যে সিহঁতৰ অধিকাংশই শুনা পায় বা বুজি পায়? প্ৰকৃততে সিহঁত হৈছে পশুৰ দৰে, বৰং সিহঁত ইয়াতকৈ অধিক পথভ্ৰষ্ট। ألم تر إلى ربك كيف مد الظل ولو شاء لجعله ساكنا ثم جعلنا الشمس عليه دليلا তুমি তোমাৰ প্ৰতিপালকৰ প্ৰতি লক্ষ্য কৰা নাইনে? চোৱাচোন তেওঁ কেনেকৈ চাহ সম্প্ৰসাৰিত কৰে। তেওঁ ইচ্ছা কৰিলে ইয়াক স্থিৰ কৰি ৰাখিব পাৰিলেহেঁতেন, পিছে আমি সূৰ্যক ইয়াৰ নিৰ্দেশক কৰি দিছো। ثم قبضناه إلينا قبضا يسيرا তাৰ পিছত আমি ইয়াক লাহে লাহে চপাই আনো। وهو الذي جعل لكم الليل لباسا والنوم سباتا وجعل النهار نشورا আৰু তেওঁই তোমালোকৰ বাবে ৰাতিক কৰিছে আৱৰণ স্বৰূপ আৰু টোপনি প্ৰদান কৰিছে বিশ্ৰামৰ বাবে, লগতে সজাগ হৈ উঠিবলৈ সৃষ্টি কৰিছে দিন। وهو الذي أرسل الرياح بشرا بين يدي رحمته وأنزلنا من السماء ماء طهورا আৰু তেওঁই সুসংবাদবাহী ৰূপে বতাহ প্ৰেৰণ কৰে তেওঁৰ ৰহমতৰ বৰষুণৰ পূৰ্বে, আৰু আমি আকাশৰ পৰা পবিত্ৰ পানী বৰ্ষণ কৰিম। لنحيي به بلدة ميتا ونسقيه مما خلقنا أنعاما وأناسيا كثيرا যাতে তাৰ দ্বাৰা আমি মৃত ভূখণ্ডক সঞ্জীৱিত কৰিব পাৰোঁ, আৰু আমি যিবোৰ জীৱ জন্তু আৰু মানুহ সৃষ্টি কৰিছো তাৰ মাজত বহুতকে আমি সেয়া পান কৰাওঁ। ولقد صرفناه بينهم ليذكروا فأبى أكثر الناس إلا كفورا নিশ্চয় আমি ইয়াক সিহঁতৰ মাজত বণ্টন কৰি দিছো যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে, তথাপিও অধিকাংশ লোকে কেৱল অকৃতজ্ঞতা প্ৰকাশ কৰে। ولو شئنا لبعثنا في كل قرية نذيرا আৰু আমি ইচ্ছা কৰিলে প্ৰতিটো জনপদতে একোজনকৈ সতৰ্ককাৰী পঠাব পাৰিলোহেঁতেন। فلا تطع الكافرين وجاهدهم به جهادا كبيرا গতিকে তুমি কাফিৰসকলৰ আনুগত্য নকৰিবা, আৰু তুমি কোৰআনৰ সহায়ত সিহঁতৰ বিৰুদ্ধে কঠোৰ সংগ্ৰাম চলাই যোৱা। وهو الذي مرج البحرين هذا عذب فرات وهذا ملح أجاج وجعل بينهما برزخا وحجرا محجورا আৰু তেওঁই দুখন সাগৰক সমান্তৰালভাৱে প্ৰবাহিত কৰিছে, এখনৰ পানী সোৱাদযুক্ত মিঠা আৰু আনখনৰ ৰুণীয়া কেহেতা, আৰু তেওঁ উভয়ৰ মাজত ৰাখি দিছে এটা অন্তৰায় যিটো অনতিক্ৰম্য ব্যৱধান। وهو الذي خلق من الماء بشرا فجعله نسبا وصهرا وكان ربك قديرا আৰু তেওঁই মানুহক পানীৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ তাক বংশগত আৰু বৈবাহিক সম্পৰ্কশীল কৰিছে, কাৰণ তোমাৰ প্ৰতিপালক সৰ্বশক্তিমান। ويعبدون من دون الله ما لا ينفعهم ولا يضرهم وكان الكافر على ربه ظهيرا আৰু সিহঁতে আল্লাহৰ পৰিৱৰ্তে এনেকুৱা কিছুমানৰ ইবাদত কৰে যিবোৰক সিহঁতক উপকাৰো কৰিব নোৱাৰে আৰু সিহঁতক অপকাৰো কৰিব নোৱাৰে। অৱশ্যে কাফিৰ হৈছে কেৱল তাৰ প্ৰতিপালকৰ বিৰুদ্ধে সহায়কাৰী। وما أرسلناك إلا مبشرا ونذيرا আৰু আমি তোমাক কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰী ৰূপেহে প্ৰেৰণ কৰিছো। قل ما أسألكم عليه من أجر إلا من شاء أن يتخذ إلى ربه سبيلا কোৱা, মই তোমালোকৰ ওচৰত ইয়াৰ বিনিময়ত কোনো পাৰিশ্ৰমিক নিবিচাৰো, কিন্তু যাৰ ইচ্ছা সি নিজ প্ৰতিপালকৰ পথ অৱলম্বন কৰক, এইটোৱে মোৰ কামনা। وتوكل على الحي الذي لا يموت
وسبح بحمده وكفى به بذنوب عباده خبيرا আৰু তুমি কেৱল সেই সত্তাৰ প্ৰতি নিৰ্ভৰ কৰা যিজন চিৰঞ্জীৱ, যিজন কেতিয়াও মৃত্যুবৰণ নকৰিব। সেয়ে সেই সৈতে তেওঁৰ এই পবিত্ৰতা আৰু মহিমা উৎসনা কৰা, তেওঁৰ বান্দাসকলৰ পাপকৰ্ম সম্পৰ্কে খবৰ ৰাখিবলৈ তেওঁই যথেষ্ট। الذي خلق السماوات والأرض وما بينهما في 6 أيام ثم استوى على العرش الرحمن فاسأل به خبيرا তেওঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলোবোৰক 6 দিনত সৃষ্টি কৰিছে। তাৰপিছত তেওঁ আৰশৰ ওপৰত উঠিছে। তেওঁই ৰহমান, এতেকে তেওঁৰ বিষয়ে যিয়ে জানে তাক সুধি চোৱা। وإذا قيل لهم اسجدوا للرحمن قالوا وما الرحمن أنسجد لما تأمرنا وزادهم نفورا আৰু যেতিয়া সিহঁতক কোৱা হয় তোমালোকে ৰহমানৰ প্ৰতি সাজদা কৰা, তেতিয়া সিহঁতে কয় ৰহমান আকৌ কি? তুমি কাৰোবাক সাজদা কৰিব ক'লে আমি তাক সাজদা কৰিম নে? এনে হ'বনে? কেৱল সিহঁতৰ পৰায়ণপৰতাই বৃদ্ধি কৰে। تبارك الذي جعل في السماء بروجا وجعل فيها سراجا وقمرا منيرا অতি বৰকতময় সেই সত্তা যিজনে নৱমণ্ডলত সৃষ্টি কৰিছে বিশাল বিশাল নক্ষত্ৰৰাজি আৰু তাত স্থাপন কৰিছে প্ৰদীপ অৰ্থাৎ সূৰ্য, লগতে আলো বিকিৰণকাৰী চন্দ্ৰ। وهو الذي جعل الليل والنهار خلفة لمن أراد أن يذكر أو أراد شكورا আৰু তেওঁই দিন আৰু ৰাতিক পৰস্পৰৰ অনুগামী কৰিছে সেই ব্যক্তিৰ বাবে যিয়ে উপদেশ গ্ৰহণ কৰিব বিচাৰে অথবা কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰে। وعباد الرحمن الذين يمشون على الأرض هونا وإذا خاطبهم الجاهلون قالوا سلاما আৰু ৰহমানৰ প্ৰকৃত বান্দা তেওঁলোকেই যিসকলে পৃথিৱীত অত্যন্ত বিনম্ৰভাৱে চলাফৰা কৰে, আৰু যেতিয়া মুখ্যসকলে তেওঁলোকক শালীন ভাষাত সম্বোধন কৰে তেতিয়া তেওঁলোকে কয় সালাম। والذين يبيتون لربهم سجدا وقياما আৰু যিসকলে নিষ্পত্তিপালকৰ উদ্দেশ্যে সাজদাৱনত হৈ আৰু থিয় হৈ ইবাদত কৰি থকা অৱস্থাত উজাগৰে ৰাতি কটায়। والذين يقولون ربنا اصرف عنا عذاب جهنم إن عذابها كان غراما আৰু তেওঁলোকে কয় হে আমাৰ প্ৰতিপালক, তুমি আমাৰ পৰা জাহান্নামৰ শাস্তি আঁতৰাই দিয়া, নিশ্চয় ইয়াৰ শাস্তি অবিচ্ছিন্ন। إنها ساءت مستقرا ومقاما নিশ্চয় সেয়া বসবাস আৰু অৱস্থানস্থল হিচাপে অতি নিকৃষ্ট। والذين إذا أنفقوا لم يسرفوا ولم يقتروا وكان بين ذلك قواما আৰু তেওঁলোকে যেতিয়া ব্যয় কৰে তেতিয়া অপব্যয় নকৰে আৰু কৃপণতাও নকৰে, বৰং তেওঁলোকে এই দুয়োৰে মধ্যৱৰ্তী পন্থা অৱলম্বন কৰে। والذين لا يدعون مع الله إلها آخر ولا يقتلون النفس التي حرم الله إلا بالحق ولا يزنون ومن يفعل ذلك يلقى أثاما আৰু তেওঁলোকে আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰে, আৰু আল্লাহে যি প্ৰাণ হত্যা কৰিবলৈ নিষেধ কৰিছে যথাৰ্থ কাৰণ অবিহনে তাক হত্যা নকৰে। তেওঁলোকে ব্যভিচাৰ নকৰে, যিয়ে এইবোৰ কৰিব সি অৱশ্যে শাস্তি ভোগ কৰিব। يضاعف له العذاب يوم القيامة ويخلد فيه مهانا কিয়ামতৰ দিনা তাক দ্বিগুণ শাস্তি প্ৰদান কৰা হ'ব আৰু তাত সি অপমানিত অৱস্থাত স্থায়ী হ'ব। إلا من تاب وآمن وعمل عملا صالحا فأولئك يبدل الله سيئاتهم حسنات وكان الله غفورا رحيما কিন্তু যিয়ে তওবা কৰিছে, ইমান ফল কৰিছে আৰু সৎকৰ্ম কৰিছে, আল্লাহে তেওঁলোকৰ গুনাহসমূহ পুণ্যৰ দ্বাৰা পৰিৱৰ্তন কৰি দিব। আল্লাহ ক্ষমাশীল, পৰম দয়ালু। ومن تاب وعمل صالحا فإنه يتوب إلى الله متابا আৰু যিয়ে তওবা কৰে আৰু সৎকৰ্ম কৰে নিশ্চয় তেওঁ সম্পূৰ্ণৰূপে আল্লাহৰ অভিমুখী হয়। والذين لا يشهدون الزور وإذا مروا باللغو مروا كراما আৰু তেওঁলোকে মিছা কথাৰ সাক্ষী নিদিয়ে, আৰু তেওঁলোকে অসাৰ কাৰ্যকলাপৰ সন্মুখীন হ'লে নিজৰ মৰ্যাদা ৰক্ষাৰ্থে সেয়া পৰিহাৰ কৰি গুচি যায়।
والذين إذا ذكروا بآيات ربهم لم يخروا عليها صما وعميانا আৰু তেওঁলোকক নিজ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিলে তেওঁলোকে অন্ধ আৰু বধিৰৰ দৰে আচৰণ নকৰে والذين يقولون ربنا هب لنا من أزواجنا وذرياتنا قرة أعين وجعلنا للمتقين إماما আৰু তেওঁলোকে প্ৰাৰ্থনা কৰি কয় হে আমাৰ প্ৰতিপালক আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান দান কৰা যাৰ দ্বাৰা আমাৰ চকুৰ জুইত পৰি যায় লগতে তুমি আমাক মুত্তাকিসকলৰ বাবে অনুসৰণযোগ্য বনাই দিয়া أولئك يجزون الغرفة بما صبروا ويلقون فيها تحية وسلاما তেওঁলোককে জান্নাতৰ সুউচ্চ কক্ষ প্ৰতিদান হিচাপে প্ৰদান কৰা হ'ব যিহেতু তেওঁলোক আছিল ধৈৰ্যশীল তেওঁলোকক তাত অভিবাদন আৰু সালামৰ দ্বাৰা সম্বোধন জনোৱা হ'ব خالدين فيها حسنت مستقرا ومقاما তাত তেওঁলোকে স্থায়ী হ'ব অৱস্থানস্থল আৰু বাসস্থান হিচাপে সেয়া কিমান যে উৎকৃষ্ট قل ما يعبأ بكم ربي لولا دعاؤكم فقد كذبتم فسوف يكون لزاما কোৱা যদি তোমালোকে তেওঁক আহ্বান নকৰিলেহেঁতেন তেন্তে মোৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি অকণো ভক্ষেপ নকৰিলেহেঁতেন তাৰ পিছতো তোমালোকে অস্বীকাৰ কৰিছা সেয়ে অচিৰেই অপৰিহাৰ্য হ'ব শাস্তি